নমস্কাৰ চাই আছে ই নিউজ এনি আৰু ষ্টুডিঅত মইনো লৈছো আনে গুৰুত্বপূৰ্ণ খবৰ সদ্যঘোষিত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট হোৱা দেখিবলৈ পোৱা গৈছে একাংশ শিক্ষাৰ্থী আৰু এই নম্বৰক লৈ ধন দাবী কৰাৰো অভিযোগ উত্থাপিত হৈছে শিক্ষাৰ্থীসকলৰ ফালৰ পৰা আৰু নম্বৰৰ বাবে টকা নিদিয়াৰ বাবে নম্বৰ নিদিয়াৰো অভিযোগ উঠিছে শিক্ষাৰ্থীসকলৰ ফালৰ পৰা আৰু টকা নিদিয়াৰ বাবে মাৰ্কশ্বিটত আহিল 0 এজন ছাত্ৰৰ আৰু এই অভিযোগ এজন শিক্ষাৰ্থীৰ জনাই আছে এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো কিয়নো এটা ডাঙৰ অভিযোগ বুলি ক'ব লাগিব পৰীক্ষাত নম্বৰ দিয়াৰ নামত ধন দাবীৰ অভিযোগ উঠিছে শিক্ষকৰ বিৰুদ্ধে আৰু এই অভিযোগ তুলিছে এজন শিক্ষাৰ্থীয়ে আৰু ধন দিব নোৱাৰাৰ বাবে এগৰাকী মেধাবী পৰীক্ষাৰ্থীৰ মাৰ্কশ্বিটত আহিল কেৱল 0 আৰু ধন নিদিয়াৰ বাবে নম্বৰ দিয়া হোৱা নাই বুলিও অভিযোগ উত্থাপন কৰিছে আৰু হুজাই মুৰাজাৰৰ মেট্ৰিকৰ ফলাফলক লৈ হতাশাগ্ৰস্ত পৰিছে পৰীক্ষাৰ্থীসকল এতিয়া যি ফলাফল ঘোষণা কৰা হৈছে সদঘোষিত মেট্ৰিকৰ ফলাফল যি ঘোষিত কৰা হৈছে তাকে লৈ সন্তুষ্ট নহয় একাংশ শিক্ষাৰ্থী আৰু মূল্যাংকন পদ্ধতিত যি প্ৰতিটো বিষয়ৰ নম্বৰ নিদিয়াৰো অভিযোগ উত্থাপন হৈছে আৰু ভুক্তভোগীয়ে মুৰাজাৰ থানাত দাখিল কৰিছে এজাহাৰ এই গুৰুত্বপূৰ্ণ খবৰটো আমি ই নিউজ এনি দৰ্শকসকলক দেখুৱাই আছো আৰু এইখন হৈছে এখন বিদ্যালয় হুজাৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা প্ৰতিবাদ কৰিছে শিক্ষাৰ্থীয়ে কাৰণ পৰীক্ষাত নম্বৰ দিয়াৰ নামত ধন দাবী কৰাৰ বুলি অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে ধন দিব নোৱাৰাৰ বাবে মেধাবী পৰীক্ষাৰ্থীৰ মাৰ্কশ্বিটত 0 পোৱা বুলিও অভিযোগ উত্থাপন কৰিছে আৰু ধন নিদিয়াৰ বাবে নম্বৰ দিয়া হোৱা নাই বুলিও জনাইছে শিক্ষাৰ্থীসকলে আৰু হুজাৰ মুৰাজাৰৰ মেট্ৰিকৰ ফলাফলক লৈ এতিয়া হতাশাত ভুগিছে পৰীক্ষাৰ্থীসকল আৰু মেট্ৰিক পৰীক্ষাক লৈ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এই নাভূত নাশ্ৰিত কাণ্ড শিক্ষাৰ্থীসকলে প্ৰকাশ কৰিছে আৰু হুজাৰ মুৰাজাৰত মেট্ৰিকৰ ফলাফলক কেন্দ্ৰ কৰি পৰীক্ষাৰ্থী এতিয়া হতাশাগ্ৰস্তত ভুগিছে আৰু মূল্যাংকন পদ্ধতিত প্ৰতিটো বিষয়ৰ নম্বৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আৰু নম্বৰ দিয়াৰ নামত অবৈধ ধন দাবীৰো অভিযোগ কৰিছে এই বিদ্যালয়খনৰ বিৰুদ্ধে আৰু এখন হৈছে মৰ্দাতলী উচ্চ ইংৰাজী বিদ্যালয় আৰু এই বিদ্যালয়খনত এতিয়া এনেদৰে শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু নম্বৰ দিয়াৰ নামত অবৈধ ধন দাবীৰো অভিযোগ উঠিছে এই বিদ্যালয়খনৰ বিৰুদ্ধে আৰু এই ধন নিদিয়াৰ বাবে দিয়া হোৱা নাই নম্বৰ যাৰ পৰিপ্ৰেক্ষিতত এজন মেধাবী পৰীক্ষাৰ্থীৰ মাৰ্কশ্বিটত আহিল কেৱল 0 আৰু বুৰুমাতলী জাতীয় বিদ্যালয়ৰ ছাত্ৰ নুৰুল আমিন বঞ্চিত হ'ল মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পৰা আৰু অৱশেষত আজি ভুক্তভোগী ছাত্ৰগৰাকীয়ে মুৰাজাৰ থানাত দাখিল কৰিছে এখন এজাহাৰ আৰু ইয়াৰ পিছতে এতিয়া এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে শিক্ষাৰ্থীসকলে অৱশ্যে এই ঘটনাটো বা এই বিষয়টোক এতিয়া শিক্ষা বিভাগে কিদৰে গ্ৰহণ কৰিব বা কেনেদৰে ব্যৱস্থা ল'ব ইয়াৰ বিৰুদ্ধে ইয়াৰ এই ঘটনাৰ সপক্ষে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ'ব কিয়নো বিভিন্ন ঠাইত আজি দিনটো দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইত এনেদৰে শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে নিজৰ নম্বৰক লৈ সন্তুষ্ট নোহোৱাক লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিভিন্ন ঠাইত বিভিন্ন অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে শিক্ষা বিভাগেও জাৰি কৰিছিল যে যিসকল পৰীক্ষাৰ্থীক এই নম্বৰক লৈ সন্তুষ্ট নহয় তেওঁলোকে পুনৰবাৰ বহিব পাৰে পৰীক্ষাত আৰু সেই বুলি ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা জনাইছে কিন্তু এনেধৰণে যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগসমূহৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব বা কেনেদৰে গ্ৰহণ কৰিব শিক্ষা বিভাগে সেয়া সময়ত লক্ষণীয় হ'ব আমাৰ লগত আছে শিক্ষাৰ্থীসকলৰ ভাষ্য আমি ইনিউজেনি দৰ্শক দেখুৱাব বিচাৰিছোঁ আমি মদাৰতলী উচ্চ মাধ্যমিক স্কুলৰ ছাত্ৰ ছাত্ৰী আমি এইবাৰ
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা দিছিলোঁ আমি অতি দুখিত এই ৰিজাল্টটোক লৈ আমি অতি দুখিত কাৰণ আমাৰ স্কুলৰ পৰা 53জন ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিছিলে এখন স্কুলৰ পৰা তাৰে পাছ কৰিছে 30জন আৰু বাকী কেইজনক চব ফেইল কৰাই দিছে 24জন ফেইল কৰিছে আৰু চাওক এটা কথা চাওক আপোনালোকে মানে মই হ'লো এজন 6ৰ পৰা ক্লাছ 10লৈকে আজিলৈকে মই 1 আৰু 2 বাহিৰে মই আজিলৈকে মই মানে পাছেই হোৱা নাই তাৰ বাহিৰে একো পাছেই হোৱা নাই মই ক্লাছ 9ৰ পৰা ক্লাছ 10লৈকে মই 2 ৰুলং পাছ হৈছোঁ আৰু মোক আজি এইখন স্কুলৰ পৰা মেট্ৰিকৰ মোক এইবাৰ কি কৰিছে মোক মাত্ৰ 238 নাম্বাৰ দি পেলাই 3টা ছাবজেক্টক ফেইল কৰি মোক ফেইল কৰাই দিছে এইটো কি কাৰণ আৰু আমি এইটো কথা এইটো কেতিয়াও পদ্ধতি মানি নলওঁ এইটো আৰু এটা কথা এইখন স্কুলৰ পৰাই 2জনমান ছাত্ৰ আছে কি নাম আছিলে সিহঁতৰ আব্দুল হান্নান আৰু এটা ল'ৰা আছে সিহঁতে প্ৰি টেষ্টটো দিয়া নাই প্ৰি ফাইনেলো দিয়া নাই একো এক্সাম দিয়া নাই সিহঁতক ছেকেণ্ড ডিভিজন দি দিছে কি কাৰণে ছাৰহঁতে কি টকা লৈ পেলাই কি সিহঁতে কি পাছ কৰাই দিছে নেকি আমি দুখীয়া কাৰণে কি আমি টকা দিব পৰা নাই সেইটো কাৰণে কি আমাক কি ফেইল কৰাই দিছে নেকি সেইকাৰণে মানে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এটাই অনুৰোধ আমাক সঠিক তদন্ত লাগে আমাক মানে ন্যায় লাগে মুঠতে আমি চাওক আমি ইমান কষ্ট কৰি পঢ়ি আছিলোঁ ঠিক আছে আমি যেনিবা বেয়াই হ'লোঁ মোক নালাগে মই ৰুলং 2 হ'লোঁ বুলি মোক ফাৰ্ষ্ট ডিভিজন নালাগে ছেকেণ্ড ডিভিজন নালাগে মোক থাৰ্ড ডিভিজন কমচে কম দিব লাগিছিল মই সেইটোৱে মোৰ অনুৰোধ চৰকাৰলৈ যাতে আমাৰ এই স্কুলখনৰ প্ৰতি অলপ যাতে চাই কৰি আমাৰ মুখলৈ চাই যাতে আমাৰ যাতে তদন্ত বিচাৰিছোঁ আমি সঠিক তদন্ত বিচাৰিছোঁ এইটোৱে মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ আছিলে হেৰি এক্সাম HSLC পৰীক্ষা দিব লাগিছিলে হ'লেতো হিমন্ত বিশ্ব শৰ্মা ছাৰে এবাৰ বাতিল কৰিছে পৰীক্ষা বাতিল কৰাৰ কাৰণে আমি পঢ়াই ষ্টপ কৰিছোঁ 1.5 মাহ হ'ল পঢ়াই ষ্টপ কৰিছোঁ এতিয়া পঢ়াই ষ্টপ কৰাৰ কাৰণে এতিয়া আমাৰ ৰিজাল্ট হৈছে আগৰ 9ৰ মাৰ্কশ্বিট আছে মোৰ 328 অল টোটেল মই 328 পাইছোঁ 9ৰ মাৰ্কশ্বিটত মই 9ৰ মাৰ্কশ্বিট ওলাইছোঁ এতিয়া আমাৰ 9ৰ মাৰ্কশ্বিটো মোৰ ভাল আছে আৰু প্ৰি ফাইনেল প্ৰি টেষ্টৰ মাৰ্কশ্বিটো ভাল আছে হেৰি প্ৰি টেষ্ট আৰু প্ৰি ফাইনেলৰ 9ৰ মাৰ্কশ্বিট চাই হেৰি বৃদ্ধি কৰিছে নহয় হেৰি ৰিজাল্ট এতিয়া আমাৰ এইটো লাগে মই 328 পাইছোঁ 9ৰ মাৰ্কশ্বিট এতিয়া মোক ফেইল কৰা ৰাখি দিছে মই ছেকেণ্ড ডিভিজনৰ ছাত্ৰ হেৰি মোৰ হেৰি মাৰ্কে দেখুৱাইছে মই ছেকেণ্ড ডিভিজনৰ ছাত্ৰী এতিয়া আকৌ কিয় ফেইল কৰা ৰাখিছে এতিয়া মোৰ লাগে আমি কোনো পৰ্যায় নামানো হেৰি কেতিয়াও নামানো আৰু হেৰি আমাৰ লগৰ ষ্টুডেণ্ট এটা প্ৰি ফাইনেল দিয়া নাই প্ৰি টেষ্ট দিয়া নাই 9ত এক্সাম দিছে 9ত সেইটো ভাল হৈছে নে বেয়া হৈছে এইটো চবৰে দেখিছে ছাৰহঁতে চাই দিছে আমাৰ 9ত ভাল হৈছে কাৰণে এইটো পাছ কৰাই দিছে এতিয়া সিহঁতে 9ত অকলে 9ত এক্সাম দিছে প্ৰি টেষ্ট দিয়া নাই প্ৰি ফাইনেল দিয়া নাই সেইটো ছেকেণ্ড ডিভিজন পাইছে সেইটো কেনেকুৱা পাইছে সেইটো আমাক দেখুৱাই দিব লাগিব আৰু এয়া আছিল হোজাৰ পৰা প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ ভাষ্য আৰু এতিয়া এনেদৰে বিদ্যালয়ৰ সন্মুখত গৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ক্ষেত্ৰত কি কয় বিদ্যালয়ৰ কৰ্তৃপক্ষই কি জনাব বিচাৰিছে তেওঁলোকে এই মুহূৰ্তত আমাৰ লগত আছে ভাষ্য আমি নিউজ এনি দৰ্শকক দেখুৱাব বিচাৰিছোঁ প্ৰথমে মই এইবাৰ মেট্ৰিক পৰীক্ষাত গোটেই অসমত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে মই তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব পৰা নাই মই তেওঁলোকক আহ্বান জনাইছোঁ যাতে তেওঁলোকৰ মনোবল ভাঙিব নালাগে আৰু নিশ্চয় আমাৰ চৰকাৰৰ ফালৰ পৰা কিবা ব্যৱস্থা হ'ব যে আকৌ তেওঁলোকে যাতে পৰীক্ষা দিব পাৰে যিসকল ছেটিছফাইড নহয় গতিকে কোনো ছাত্ৰ ছাত্ৰীৰ মনোবল ভাঙিব নালাগে আৰু ষ্টাডিত থাকিব লাগে ষ্টাডিত চাওক আমাৰ প্ৰায় 50% এবাৰ ৰিজাল্ট হৈছে ষ্টুডেণ্ট আমাৰ প্ৰায় 30জন ছাত্ৰ ছাত্ৰী পাছ কৰিছে আৰু 24জন ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে কিন্তু আমি ভবা নাছিলোঁ ইমান ষ্টুডেণ্টে ফেইল কৰিব আৰু আমি যিটো ক্লাছ 9ৰ তেওঁলোকৰ ৰিজাল্ট দেখিছোঁ তাৰ পৰা 2-4জন আৰু ষ্টুডেণ্ট আছে আমাৰ তেওঁলোকে পাছ কৰিব লাগিছিল আমিও এইটো ভাবিছোঁ আৰু প্ৰি এছেছমেণ্টৰ মাৰ্কছ আৰু হেৰিবিলাক আমাৰ পঠোৱা হৈছে কিন্তু ৰিজাল্টটো আমাৰ স্কুলৰ ফালৰ পৰা দিয়া হোৱা নাই এইটোতো আমাৰ বৰ্ডে দিছে সেৱাই দিছে গতিকে ইয়াৰ ওপৰত আমি বিশেষকৈ আমাৰ প্ৰধান শিক্ষয়িত্ৰীও আজি উপস্থিত নাই আৰু আমাৰ বিদ্যালয়তো এটা বৰ্ড বনাই দিয়া হৈছিল কমিটি গঠন কৰি দিয়া হৈছিল আৰু সেই কমিটিৰ আমাৰ যিসকল টিচাৰ্ছ আছিল বা প্ৰধান শিক্ষয়িত্ৰী তেওঁলোকে বিতংভাৱে ক'ব পাৰিব আজি তেখেতসকল অহা নাই যে মই ইমান সবিশেষ মই ক'ব নোৱাৰোঁ প্ৰথমে এয়া আছিল বিদ্যালয়খনৰ পৰা বিদ্যালয় কৰ্তৃপক্ষৰ ভাষ্য আৰু এই গোটেই বিষয়সমূহক কিদৰে গ্ৰহণ কৰে শিক্ষা বিভাগে সেয়া সময়ত লক্ষণীয় হ'ব
আৰু ইয়াৰ লগে লগে মই বিদায় লৈছোঁ। শুভৰাত্ৰি।